আজি মই চুল বুলি ছেকেণ্ড টাইম চুলি ফুৰাবলৈ আনিলোঁ আৰু ছেকেণ্ড টাইম চুলি ফুৰাবলৈ আমি চেলুনলৈকে লৈ গ'লোঁ যিহেতু এবাৰ ঘৰত কটা হৈছিলে এবাৰ ভাবিলোঁ আমি তাইক লৈ যাওঁ আৰু তাইৰ কান্দন শুনিবচোন দেই তাই মানে এনেকুৱা ভয় খাইছে নহয় যিহেতু তাইক কেঁচুৱাতে চুলি কটোৱা হৈছে এতিয়া অকণমান ডাঙৰ হৈ আহিছে তাই বুজি পোৱা হৈছে আৰু তাইৰ কান্দন শুনকচোন সৰু কথাতে মোক কিয়